हेलो एवरीवन नमस्कार সকলোকে পুনৰবাৰ সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ'ৰ সৈতে আজি ৰাতিপুৱা ভাবিছো ভিডিঅ'টা আৰম্ভ কৰি দিও বুলি যেহেতু নহলে ভিডিঅ'টো আৰম্ভ নকৰিলে পিছত আকৌ এলাহ লাগে যদি ৰাতিপুৱা আৰম্ভ কৰিলো তেতিয়া হলে দিনটো কি কৰো কি নকৰো আপোনালোকক দেখাই যাম আৰু দেখাই যাব পাৰিম তেতিয়া মানে মনত থাকিব যেহেতুকে আৰু এফালে এটো চাওকচোন ইমান বেছি লেতেৰা হৈ আছে মানে বস্তু থবলৈ জাগা নাকি হৈ গৈছেগে ভালকে অৰ্গানাইজ যেহেতু কৰা নাই আৰু পটাপট বস্তুবোৰ লও আকৌ ভালকে থৈ নিদু হেতু মুৰে ভুল লগতে আমাৰ আলফুলো আজিকালি ইয়াত উঠি মেলি আবা বস্তু এটাকে আনিব যেহেতুকে পাৰে অৱশ্যে লেতেৰা ইমান নকৰে বাৰু দেই মইহে বেছিকে লেতেৰা কৰো সো আজি দিনটো কি হ'বলৈ গৈ আছে কিবা কিবি মানে হ'বলৈ গৈ আছে আজি দিনটোত তাকে হেকাৰণে ভিডিঅ'টো আৰম্ভ কৰি দিছো এতিয়া যাও তলত গৈ পিনে ভাত পানী বনাই মেলি লংগে আৰু আপোনালোকক দেখাই যাম আজি দিনটো কি কৰো কি নকৰো কালি বিশাললৈ গৈছিলো শৰ্টস দিছো তাৰ পৰা কি বস্তু আনিলো হেয়া আজি আপোনালোকক দেখাম লগতে গোটেই ভিডিঅ'টো চাব একেবাৰে শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগে আৰু এফালে ফুলৰ কাৰণে অকনমান পিঠাগুৰি খুন্দি পিনে ৰ'দত দিয়া নহলে যেহেতুকে বতৰটো মানে বহুত বেয়া আজি অকনমান ৰ'দটো দিছে সেইকাৰণে বোলে এইখিনি একেবাৰে ৰ'দত উলিয়াই থৈ যাওঁ নহলে যেহেতু গোন্ধাই থাকিব কেঁচা পিঠাগুৰি হয় এইখিনি পিঠাগুৰি তাইক মানে বহুত দিনৰ পৰা মানে পিঠাগুৰি দিয়াই নাই পিঠাগুৰি মানে তাই বাকি জলপানে খাই থাকে পিঠাগুৰি নিদুৱে সেইকাৰণে বোলো এতিয়া কিমাননো জলপান একেখিনিকে খাই থাকিব সেইকাৰণে বোলো এতিয়া পিঠাগুৰিকে অকণমান দিওঁ মানে ৰ'দটো ধুনীয়াকৈ পৰিছে এইফালে ইয়াতে দি দিওঁ এইখিনি বস্তু কালি বিশালৰ পৰা আনিলো কিবা কিবি ঘৰত পিন্ধা আলফুলৰ ঘৰত পিন্ধা কাপোৰ সুৱেট শাৰ্ট টুপি আৰু এইবিলাক থাৰ্মেল ইনাৰ তলত পিন্ধা তাৰপিছতে এইগিটা কি কাৰণে আনিছো আপোনালোকক পিছত মই ভালকে কম বাৰু আৰু এজোৰ চশমা তাইলে সব তাইৰ বস্তু আৰু এনেকুৱা এখন আনিলো এখন তলত দিওঁগে এতিয়া মাক দিওঁগে এখন মালে আনিছো আৰু এইগিটা আলফুলে আনিছে তাৰ কাৰণে খেলনা বস্তু আৰু কিবা কিবি আছিলে কি আছিলে জানো এইবিলাক চান পাপৰি আকৌ এনেকুৱা মাটিৰ টেবুলখন অৱস্থাটো এবাৰ দেখিছে নহয় কালি বস্তু আনি মানে এনেকৈ থলো এনেকুৱা এটা আনিছো হেতুত চাহ খাব লাগিব এতিয়া আৰু এটা এনেকুৱা একেই অকনমান বেলেগ খালি এটো আৰু এফালে এখন টাৱেল এখন ডোৰমেট আৰু এটা চান পাপৰি কাক দিবলৈ গৈ আছো চাই থাকক হ্যাপি বাৰ্থডে সান পাপৰি হ্যাপি বাৰ্থডে বুলি কৈ লও নহলে নলব হ্যাপি বাৰ্থডে কইলে আৰু এখন কোৱা এখন দি দিয়া তলত পাইবলৈ দি দিয়া ৰুমত দি দিয়া হ্যাপি বাৰ্থডে কৈ দিয়া হ্যাপি বাৰ্থডে বুলি কোৱা আকৌ নকলে কেনেকৈ হ'ব আকৌ হাত চাবে বজাবে দি দিয়া হ্যাপি বাৰ্থডে কৈ দিয়া দি দিয়া হ্যাপি বাৰ্থডে কোৱা হ্যাপি বাৰ্থডে কৈ দিয়া ইমান কেনে নাচ কৈছে আকৌ দিবলৈ মন নাই চান পাপৰিটো দি দিয়া চান পাপৰিটো দাদাক তো দাদা ভাগৰ তুমি গাড়ী লাগে কাটুম কৈ দিয়া গো ইয়ে কাটিব বেটি কাটিব গো বেটি কাটিম আছে তুমি খাবা দাদা কেক কাটি খাই পেলাব কেতিয়া থাকি আছে হৈ গ'ল হা দিব মই দিম হা কোনে কি কৰিব পাৰিব হৈ গ'ল হা কৰি কি হয়নো নিদুম বুলি কৈ দিছিল কোনে নিদু কৈছিল কৈ দিয়া কাটা হেপি বাৰ্থডে কৈ দিয়া কাটি দে হেপি বাৰ্থডে টু ইউ কোৱা আকৌ হেপি বাৰ্থডে নকলে কেনেকৈ হ'ব হেপি বাৰ্থডে টু ইউ খুৱাই দে দাদাক অকণমান খুৱাই দিয়া দাদাক অকণমান খুৱাই দিয়া দাদা মোক খুৱাই দিয়া এটা নিজে কাটা বাবা হেপি বাৰ্থডে বাবা ককা তুমি খাই গুড গাৰ্ল আইতাক অকণমান দি দিয়া অকণমান বাবা খাই দিয়া দাদা গালত অকণমান খাই দিয়া কালি কেক কাটিলা মজা খাই দিয়া দাদাক অকণমান দিয়া কাটিবা নেকি
কেক কাটিব না কাটি দিয়া কাটা কুটু আৰু যেহেতু কৈছিলোঁ ভিডিঅ'টো আৰম্ভণিতে আজি ভিডিঅ'টো কিবা এটা স্পেচিয়েল হ'বলৈ গৈ আছে বুলি সেয়াই আছিলে আচলতে ভাইটিৰ বাৰ্থডে আছিলে আৰু এইফালে পাপাই কেক এটা আনি থৈছিলে আৰু আলফুলে যিহেতু কেক কাটিবলৈ মানে পুৰা এক্সাইটেড হৈ থাকে আৰু তাইৰ কাৰণে আচলতে কেকটো অনা হৈছিলে আৰু এইফালে মায়ে পায়স বনাই থৈছিলে তাকে এয়া খাই মেলি ল'লোঁ আৰু তাৰপিছতে মই আহিলোঁ ঘৰটো অকণমান চাফ চাফাই কৰি লওঁ বুলি এইফালে মই আলফুলৰ গোটেই বস্তুখিনি ভৰাই মেলি ল'লোঁ আৰু ৰুমটো অকণমান চিজিল কৰি থৈ গ'লোঁ ভিডিঅ'টো কি আৰম্ভ কোনডোখৰত শেষ কৰিছিলোঁ পাহৰিলোঁ মই কেক কাটোতে চাগে কেক কাটো সময়খিনিতে ৰাতিপুৱাতে সোনকালে কেক চেক কাটি মেলি আজৰি ঘৰৰ মানুহকেইটা মিলি মানে আজি যিহেতুকে ভাইটিৰ বাৰ্থডে আছিলে মানে ব্ৰাদাৰ ইন লৰ যিহেতু কৈছিলোঁ আপোনালোকক ভিডিঅ'টো আৰম্ভণিতে যে কিবা কিবি হ'বলৈ গৈ আছে বুলি যিহেতু আজি সোমবাৰ হয় আজি আমাৰ নিৰামিষ আৰু আজি সোমবাৰৰ দিনটোতে মানে তাৰ বাৰ্থডেটো পৰি গ'ল সেইকাৰণে আচলতে তেনেকুৱা বিশেষ বুলিবলৈ একো নাই কিন্তু কেকটো পাপাই আনি থৈছিলে কেক এটা আৰু আলফুলো যিহেতু কেক কাটিবলৈ বহুত বেছি আগ্ৰহ কৰে হেঁপাহ কৰে সেইকাৰণে আচলতে কেকটো তাক মানে জোৰ জবস্তি কেকটো কটোৱা হ'ল আৰু কেক চেক কাটি মেলি আজৰি হ'লোঁ আৰু এতিয়া আলহী আহিছে আলফুলৰ মানে মাহী এজনী আহিছে আৰু বাৰ্থডে খাবৰ কাৰণে মানে তাৰ লগৰ তাকে এতিয়া তাহাঁতক ভাত পানী মানে ভাত খাই আছে মই এতিয়া ওপৰত আহিছোঁ আন্ধাৰে হ'বলৈ হ'ল যিহেতুকে কাপোৰ কানিবোৰ চব বাহিৰত আছেগৈ সেইকাৰণে সেইখিনি ভৰাই দিওঁ আৰু আলফুলকো শুই থাকিলে আকৌ তাইও আহি পাইছেহি আলফুলো টোপনি গ'ল মানে তাই মানে স্পেচিয়েলি আলফুলৰ কাৰণেই আহিছে যিহেতুকে আৰু সেইকাৰণে এতিয়া যাওঁ আকৌ কাপোৰখিনি ভৰাই মেলি লওঁ তাৰপিছত তললৈ যাওঁ আপোনালোককো দেখামগৈ বাৰু গৈ তাৰপিছতে লগতে আলফুলকো শুৱাৰ পৰা উঠাওঁগৈ যিহেতু তাই বহুতেই হ'ল শুই থকা মানে চাই থাকিব একেবাৰে আৰু অথনি আপোনালোকক দেখাইছিলোঁ নহয় পিঠাগুড়িখিনি এইখিনি এতিয়া এইখিনি ভৰাইছোঁ আৰু লগতে কাপোৰ যিগাল আছে বাপৰে মানে মই দেখিয়ে ভয় খাই গৈছোঁগৈ দেই মানে 4-5 দিনৰ কাপোৰ আৰু সেইগাল চাওকচোন এই কাপোৰৰ তলতো মানে সোমাই আছে এগাল যেনে তেনে মানে মেলি থৈছোঁ আৰু ইমান দম কাপোৰ মই কেনেকৈ ভৰাম মানে এইফালে ড'ৰমেটখিনিও ধুইছিলোঁ ড'ৰমেটখিনি ভালকৈ নুশুকালে নেকি জানো শুকালে বাৰু দেই একেলগতে গোটেই কাপোৰগাল কেনে ধুইছিলোঁ ভগৱান একদম ইয়াৰ ভিতৰত কিমান দম আছে আৰু সেইগাল আনিবলৈ আছেই ইমান দম কাপোৰ সেইখিনি ভৰাই মেলি থৈ মেলি যাওঁ এতিয়া তললৈ চাই থাকিব দেই আন্ধাৰ মুন্ধাৰ পৰিৱেশ ওপৰত আজি একো কামেই কৰিবলৈ পোৱা নাই গোটেই ঘৰৰ অৱস্থাটো এবাৰ দেখাই দিছোঁ আপোনালোকক হে প্ৰভু ঈশ্বৰ কেতিয়া এইফালে ইয়াত গোটেই কাপোৰৰ দম এইফালে গোটেই ঘৰৰ অৱস্থা এনেকৈ হৈ আছে এতিয়া এইখিনি চফা কৰিব লাগিব অলপ পিছত কৰিম যিহেতু আলহী আছে এতিয়া যাওঁ তললৈ এইবোৰ আলফুলৰ সা সৰঞ্জামবোৰ লৈ মেলি হেপী বাৰ্থডে বাবা কোনে আনিছে কেকটো দেহা কোনে আনিছে বেটি কোনে আনিছে কৈ দিয়া কোনে মাহী থেংক ইউ কোৱা মাহী থেংক ইউ কোৱা থেংক ইউ মাহী আমাক কৈ দিয়া চবকে আমাক কৈ দিয়া আৰু এইফালে দেখিলে তললৈ আহি পালোহি আৰু এইফালে কেক এটা আনি থোৱা আছিলে আলফুলৰ মাহীয়ে কেক এটা আনি থৈছিলে আৰু আলফুলে আজি দুটা কেক কাটিবলৈ পাইছে তাই মানে খুব বেছি সুখী আৰু আজি কেক দুটা কাটিবলৈ পাইছে বুলি আৰু এইফালে আপোনালোকক বস্তু এটা দেখাম মানে ভাইটিৰ ৰুমটো আপোনালোকক অকণমান দেখাইছোঁ মনে মনে আচলতে ভিডিঅ' কৰিছোঁ মই ৰুমটো ইমান বেছি চিজিলকৈ থয় চাওকচোন কিমান বেছি ধুনীয়াকৈ থয় মানে এইটো ল'ৰাৰ ৰুম বুলি কোনে ক'ব বাৰু ছোৱালীবিলাকে ইমান ভালকৈ থ'ব নোৱাৰে নেকি ল'ৰাটো হৈ মানে ইমান ধুনীয়াকৈ থৈছে ককায়েক ভায়েক দুটাই একেই মানে বহুত ধুনীয়াকৈ বহুত চিজিলত বস্তুবোৰ থ'ব সৰুৰ পৰা তাহাঁতি দুটাই বস্তু চিজিল কৰাত বস্তু ধুনীয়াকৈ থোৱাত মানে ভাল ঘৰখনত ল'ৰা দুটা যদিও মানে কোনেও নকয় যে ঘৰখনত ছোৱালী এজনী নাই বুলি দিন আহি গ'ল জুই ধৰিবলৈ এতিয়া মানে জুই ধৰাৰ দিন আৰু মানে এতিয়া যিহেতু অলপ অলপকৈ ঠাণ্ডা পৰিছে আৰু তাৰপিছতে এইফালে ময়ো আহি গ'লোঁ অকণমান সময়ত জুই সেকোঁ বুলি আচলতে মই সেকিবলৈ অহা নাছিলোঁ আলফুলক মানে অলপমান সেকি দিওঁ বুলি আহিছিলোঁ কিন্তু তাই জুই দেখিলেই পলায় যেনে তেনে অকণমান তেল সানি দিলোঁ তাইৰো মানে অকণমান পানী লাগু লাগু নিচিনা কৰি আছে বতৰটো যিহেতুকে ঠাণ্ডাৰ পৰা গৰমৰ পৰা ঠাণ্ডা হৈ আছে সেইকাৰণে তাই অকণমান তেল অকণমান সানি দিওঁ বোলো জুইতে ওচৰত অকণমান বহাওঁ নাই মটৰৰ পলিথিনটা লৈ পলালে মটৰ গুচাবলৈ যায় বোলো এইফালে মই অকণমান সেকি লৈছোঁ ইমানেই বেছি ভাল লাগিছে নহয় মোৰো গাটো মানে বৰ এটা ভাল নহয় এইফালে জুই অঙঠা দেখিছে নাই একদম পূৰা ৰঙা হৈ আছে আৰু এইফালে মই আছোঁ পাকঘৰত আধি বস্তু বনাই হৈ গ'ল এইফালে স্কোৱাছ আলু দাইল মানে আলু পিটিকা বনাওঁ তাৰপিছতে লগতে স্কোৱাছৰ চব্জি বনাইছোঁ এইফালে স্কোৱাছ আৰু হেৰি কি বনাইছোঁ গাজৰ আৰু এইফালে এই টেঙা ফুলখা এইখিনি এতিয়া মই দাইল বনাম দাইলটো মানে বিলাহী
আদা নহৰু তাৰপিছত পিঁয়াজ সকলোখিনি ধুনীয়াকৈ পেষ্টটো বনাই লৈছোঁ। তাৰপৰা তেলত ফ্ৰাই কৰি মানে তেনেকৈ বনাম। যিহেতু আজি নিৰামিষ সেইকাৰণে বইলাৰ বনাব আৰু তেনেকৈ মানে সেই খানাটো বনাই মেলি লওঁ। আৰু মোৰ ভাত বনাই মেলি হ'ল আৰু ভাইটি যিহেতুকে নাই সেইকাৰণে তাৰ কাৰণে এনেদৰে টিফিনত ভাত দাইল চব্জি গোটেইখিনি ভৰাই মেলি থৈছোঁ। আৰু এইফালে আলফুলে জোলনা জোলনা খেলিবলৈ লাগি গ'ল। বেছি নহয়, লাহে লাহে নহয়, ভৰি হাত বিষাব। লাহে 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 নহয়, লাহে 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 ৰখি গ'ল। হৈ গ'ল কৈ দিয়া, হৈ গ'ল। ভাত বাঢ়ি মেলি দেই, মই পিঁয়াজ বনাব লৈ আনোগৈ। আৰু অথনি যে আপোনালোকৰ ঘৰটো দেখাইছিলোঁ ৰূপটো, আৰু এতিয়া চাওক ৰূপটো। মই আধা আধি কৰিলোঁ অলপ অলপ। তাৰপিছত এইফালে এতিয়া আমাৰ হাজবেণ্ডে চব ধুনীয়াকৈ চিজিল কৰি থৈছে। আৰু এইখন ৰাতিপুৱা দেখাইছিলোঁ কাৰ্টেইনখন। মই এতিয়া ভাত বাঢ়িবলৈ লৈছোঁ। পটাপট ওপৰলৈ আহিছোঁ এটা বিশেষ কাৰণত। কাৰণটো কি মই আপোনালোকক দেখাম, তাৰ আগতে পাকঘৰটো দেখাই লওঁ। এইটো এইটো বেবী গাৰু কভাৰ আছিলে, ফালি পেলালে নেকি? হা গাৰু কভাৰটো চোৱা কি কৰিলে। বেবী সাগৰ আছিলে চা, ফালিলে। এতিয়া এখন হেৰি মুচিবলৈ ব্যৱহাৰ কৰিবলৈ উলিয়াই। মাই গড, বাহিৰত বহুত ঠাণ্ডা দেই। বিশেষ এটা কাৰণ বুলি কৈছিলোঁ নহয়। মোৰ বাৰীৰ এইয়া ধনিয়া লাগিছে, দেখিছা নাই কিমান ধুনীয়াকৈ। এতিয়া মই ইয়াৰ পৰা দুডালমান ধনিয়া লৈ যাম। যিহেতু আমাৰ এতিয়া পিটিকা খাম বুলি কৈছে, সেইকাৰণে অকণমানি অকণমানি হৈছে। ধনিয়াটো হোৱা নাই ভালকৈ, কিন্তু তথাপিতো আৰু নিজে কৰা ধনিয়া। গোন্ধই মজা মানে ইয়াৰ, কি কম গোন্ধ, ইমান মজা গোন্ধ। আৰু এইফালে এয়া নহৰু পাত, এইখন পিটিকা বনাওঁগৈ। নহৰু পাত অকণমান দি দিম লগত, আৰু লগতে এয়া পিঁয়াজ পাত চাওক কি ধুনীয়া পিঁয়াজ পাত। এয়া দুডালমান লৈ যাওঁ পিঁয়াজ পাত মজাকৈ। এয়া ধনিয়া পিঁয়াজ পিটিকাৰ কাৰণে ৰেডি। আৰু এজনী মই যাওঁ এতিয়া। এইফালে এয়া চাওক পিটিকা, এইখিনি কোলা কোলাখিনি দেখিছোঁ যে এইখিনি জলফাই হয়। জলফাই দি দিছিলোঁ দাইলতে, বহুত বেছি ভাল লাগে দাইলত জলফাই দিলে। মোৰ একদম লোভৰ পানী পৰি গৈছেগৈ। আৰু এইফালে পিঁয়াজ পাত নহৰু পাত দি দিলোঁ। আৰু এইফালে আলফুলৰ কাৰণে অকণমান উলিয়াই ল'লোঁ। তাৰপিছতে এয়া এতিয়া দিম ইয়াত জলকীয়া, ধুনীয়াকৈ জলকীয়া কেইটামান কাটি দিলোঁ। আৰু টেঙাৰ লগত জলকীয়া খোৱাৰ মজা বহুত বেলেগ। ভাবিছোঁ এতিয়া আমি ভাত পানী খাই মেলি আজৰি হওঁ। আৰু ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ বুলি, যিহেতু সেয়ে মানে ভিডিঅ'টো বহুত বেছি দীঘলৈ যাব নহ'লে। আৰু এইফালে আলফুলক দেখিলে জোলনা হৈ গ'ল ভাত।